हेलो एवरीवन की खबर आपलोक बर्तमान आपलोक ভাল और मोर अन्य ब्लग भिडिओ स्वागतम जनालो और आज जाबले ओलाइছো मैं तेजपुर कत जाऊँ कि करूँ आपलोक सकलोबोर देखुवाई आछो भिडिओ सम्पूर्णके चाब और एनेके घर पर ओलाई दिलो तेजपुर पालोहि और तेजपुर एनेके आहि पेলাই EMM हस्पिटालत पालोहि पेলাই बर्तमान सार आहिब 11टा बजात और मैं आगते नाम लिखि थैसिलो महिबुर दाक কৈ পেলাই पेहिर गतिके मोर एखन हस्पिटाल लगत बहुत स्मृति रৈ গৈছে यात मैं 5 बছर काम करिছো और এই हस्पिटालখন मैं पाहरिब নোৱাৰো काम কৰিবলৈকে মন যায় ইয়াত যেন তেজপুৰ আহিলে মোৰ হস্পিটালখন দেখিলে মোৰ থাকি যাবলৈকে মন যায় কাৰণ ইয়াত মই থাকি গৈছো 5 বছৰৰ মূৰত মই এই হস্পিটালখনৰ লগত বহুত স্মৃতি আছে মোৰ তাক লৈ পেলাই মই কাম শিকিছো ইয়াত থাকিছো আৰু হস্পিটালখনত এনেকুৱাই ভাল লাগে কাম কৰি আপুনি এবাৰ কৰিলে তাক আৰু মানে ঘূৰি যাব নোৱাৰে এই পেশেন্টটো হ'ল ICU পেশেন্ট হয় পেশেন্টজনক কেনুলা ফিট কৰি আছে আইচুনে নিব আপোনালোকে আশীৰ্বাদ আৰু দোয়া কৰিব যাতে পেশেন্টজন সোনকালে ভাল হৈ যায় এনেকৈ আমি ফাৰ্ষ্ট ফ্ল'ৰত বহি আছিলোঁ ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা আমি গ্ৰাউণ্ড ফ্ল'ৰলৈ নামি দিলোঁ আকৌ সিং ছাৰক লগ পাই গ'লোঁ আৰু সিং ছাৰে এনেকৈ পেশেন্টৰ লগত এটেণ্ডেণ্টৰ লগত কথা পাতি আছে আৰু সিং ছাৰ হৈছে তেজপুৰ EMM হস্পিটালৰ টপ সাৰ্জাৰী ডক্টৰ হয় আপোনালোকে যদি সাৰ্জাৰী ডক্টৰৰ টপ ডক্টৰ তেজপুৰত বিচাৰে সঞ্জয় সিং ছাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু আমাৰ কোৰ্টত অলপ কাম আছিলে এনেকৈ আহি গ'লোঁ উকিলক লগ ধৰিবলৈ আছিলে এনেকৈ উকিলক লগ ধৰাৰ পাছত আৰু ল'ৰাক দেখিছেনে কেনেকৈ আগে গৈ আছে মই তাৰ পেছে গৈ আছোঁ আমাৰ তেনেকৈ কামবোৰ মানে প্ৰায় চামু চাপি আহিছে আৰু তাৰ পিছতে আমি ভাত খাবলৈ বুলি পেলাই আহিবলৈ ওলাইছোঁ আৰু ভাত খোৱাৰ আগতে আমি ভাবিলোঁ মোৰ কেইটামান কাম আছিলে সেই কামকেইটা কৰিবলৈ কাৰণে লৈ ল'লোঁ ভাবিলোঁ বজাৰকে অলপ কৰি লওঁ এনেকৈ বজাৰ কৰিবলৈ আহোঁতেই বজাৰ কি কৰিম আগত মোৰ বগৰী খাইছে গৈছে গতিকে বগৰী কেইটামান চলাই ল'লে যিহেতু ঠাণ্ডা বতৰ য'তে ত'তে খাই মেলি যাবলৈ পাৰি আৰু মই এনেকৈ বজাৰকেইটা কৰি মেলি ল'লোঁ বজাৰত মানে যিকোনো বস্তু নিজে চাই মেলি ল'বলৈ পাৰিলে সুবিধা যিহেতু মাইকী মানুহ কাৰণ ময়ে বনাম গতিকে বস্তু চাই মেলি ল'লে অলপ নিজৰো ভাল লাগে গতিকে চাই মেলি ল'বলৈ পাৰিলে বহুতেই ভাল আৰু এইখিনি বগৰী নহয় দেই ৰাইজ বিলাহীহে হয় আৰু এনেকৈ আৰু ওলাবৰ সময়তে যদি আপুনি গণেশ বাবা দেখে আপোনাৰ দিনটোৰ কাৰণেতো আৰু যাত্ৰাটো বহুতেই ভাল হৈ যায় আৰু চাওকচোন এয়া আহি পাইছোঁ ঘৰত জখলা বন্ধা মাহী ঘৰত আৰু মানুহে এনেকৈ উৎপাত কৰি আছে তাক খাবলৈ লাগে আৰু এনেকৈ তাক খাবলৈ দিলে আমি ঘৰত অকণ সোমাই গৈছোঁ সোমাই পেলাই বাপেকে অকণ ৰেষ্ট ল'লে ৰেষ্ট লোৱাৰ পাছত আমি ভাবিলোঁ এতিয়া কি কৰিম তাৰপিছত চাহ দিলে মাহীয়ে চাহ তাহ খালোঁ মিলোঁ আৰু ঘৰত গ'লেতো জানেই আৰু একো বস্তু নোলোৱাকৈ আহিবলৈ নোৱাৰোঁ টোপোলা বান্ধি দিলে লৈ ল'লোঁ মাংস লাও যি পাৰোঁ চব দি দিলে লৈ মেলি এনেকৈ বুলি ঘৰলৈ ওলাই আহিলোঁ আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই।